ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন DME আৰু ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ DHS আৰু আপোনালোকৰ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ DHSFW ফালৰ পৰা যি 1708টা 919টা আৰু 636টা পদৰ অলপ দিন আগতে অনলাইন যোগে এপ্লাই হৈছিলে তাৰ আপোনালোকৰ এডমিট কাৰ্ডসমূহ যোৱাকালি 4 জানুৱাৰীত আহিছে আৰু যদি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিছিলে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে আপোনালোকৰ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আৰু ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আৰু ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ FW আসামৰ ইয়াত গৈ আপোনালোকে নিজৰ যোনটো আপোনালোকৰ এপ্লিকেশ্যন নং বা আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় আৰু আপোনাৰ যোনটো ডেট অফ বাৰ্থ সেইকেইটা দি আপোনালোকে নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকৰ এক্সাম ডেটটো হৈছে 12 জানুৱাৰী আপোনালোকৰ 12 জানুৱাৰীত ইয়াৰ এক্সাম হ'ব আৰু আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰটা খুলি আপোনালোকে সাৰ্চ কৰিব dme.assam তো এনেকৈ সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এই ৱেবছাইটটো আহি যাব আৰু ইয়াত আহি আপোনালোকে আপোনাৰ নিজৰ যোনটো এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব